হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইউডিকেয়াৰ কম্পিটিটিভ চেনেলটি। আৰু আহক আজি আমি আৰম্ভ কৰিম অসম টেট 2021 অৰ্থনীতি বিজ্ঞানৰ 2 নম্বৰ টপিকটি বজাৰৰ ধাৰণা, পাইকাৰী আৰু খুচুৰা বজাৰ। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। কনচেপ্ট অফ মাৰ্কেট, বজাৰৰ ধাৰণা। বজাৰ বুলি ক'লে সাধাৰণতে আমি হাত বা বস্তু বেচা কিনা কৰা এখন ঠাইৰ কথা মনলৈ আহে, কিন্তু অৰ্থনীতিত বজাৰ হৈছে কোনো এক পৰিস্থিতি য'ত বস্তুৰ লগতে সেৱাৰ দৰ দাম কৰা হয় আৰু ক্ৰয় বিক্ৰী কৰা হয়। বজাৰ আছে আমাৰ 4 প্ৰকাৰৰ। প্ৰথমতে দিয়া আছে পাৰফেক্ট কম্পিটিটিভ মাৰ্কেট, যাক অসমীয়াত কোৱা হৈছে নিখুঁত প্ৰতিযোগিতামূলক বজাৰ। 2 নম্বৰতে কোৱা হৈছে মন'পলিষ্টিক মাৰ্কেট, আৰু 3 নম্বৰ বজাৰটো হৈছে অলিগ'পলি, আৰু 4 নম্বৰটো হৈছে মন'পলি অৰ্থাৎ একচেটিয়া বজাৰ। পাৰফেক্ট কম্পিটিটিভ মাৰ্কেট অথবা নিখুঁত প্ৰতিযোগিতামূলক বজাৰত চেলাৰ্ছ আৰু বায়াৰ্ছ মানে ক্ৰয় কৰা আৰু বিক্ৰেতা বহুত থাকে। মন'পলিষ্টিক মাৰ্কেটত ক্ৰয় কৰা মানে কনজিউমাৰ আৰু চেলাৰ্ছ মানে বিক্ৰী কৰা মানুহো বহুত থাকে। অলিগ'পলিত মাত্ৰ 2জন বা 3জন চেলাৰ্ছ থাকিব আৰু বাকী সকলোবিলাক বায়াৰ্ছ হ'ব। মানে ইয়াত চেলাৰ্ছ কম হ'ব আৰু বায়াৰ্ছ বেছি হ'ব। আৰু মন'পলিত আটাইতকৈ লেখত ল'বলগীয়া যে মন'পলিত হৈছে এজনেই চেলাৰ থাকিব আৰু বায়াৰ্ছ বহুত থাকিব। আহক তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ এই বৈশিষ্ট্যসমূহৰ পৰা, বজাৰৰ বৈশিষ্ট্যসমূহ। প্ৰথমতে কৈছে পাৰফেক্ট কম্পিটিটিভ মাৰ্কেট অথবা নিখুঁত প্ৰতিযোগিতামূলক বজাৰ। ইয়াত হৈছে লাৰ্জ নাম্বাৰ অফ বায়াৰ্ছ এণ্ড লাৰ্জ নাম্বাৰ অফ চেলাৰ্ছ। বহুত ক্ৰেতা থাকে আৰু বহুত বিক্ৰেতা থাকে। আৰু এই ফাৰ্ম বা এই প্ৰতিষ্ঠানৰ যিবিলাক প্ৰতিষ্ঠান থাকিব, এই প্ৰতিষ্ঠানবিলাকৰ পাৰফেক্ট কম্পিটিটিভ মাৰ্কেটত বা নিখুঁত প্ৰতিযোগিতামূলক বজাৰত সকলোৰে লক্ষ্য এটাই যে অতিমাত্ৰা লাভ, প্ৰফিট মেক্সিমাইজেশ্যন বা মেক্সিমাম প্ৰফিট। আৰু কৈছে যে বজাৰৰ পৰা বিনা দ্বিধাই ওলোৱা সোমোৱা কৰিব পাৰিব। এই প্ৰতিষ্ঠানবিলাকে বজাৰত সোমাওঁতেও কোনো বাধা নাথাকে আৰু ওলাওঁতেও কোনো বাধা নাথাকে, মানে প্ৰৱেশ আৰু প্ৰস্থান এওঁলোকৰ বাবে বিনামূলীয়া, অৰ্থাৎ তাত কোনো বাধা নাথাকে। আৰু কৈছে যে দেয়াৰ আৰ ন' বেৰিয়াৰ্ছ, কোনো বাধা নাথাকে। এণ্ড দেয়াৰ ইজ ন' কনচেপ্ট অফ কনজিউমাৰ প্ৰিফাৰেঞ্চ, ইয়াত গ্ৰাহকৰ কোনো গুৰুত্ব নাই, মানে গ্ৰাহকক প্ৰিফাৰেঞ্চ দিয়া নহয়। লগতে কৈছে হোমোজিনিয়াছ প্ৰডাক্ট। হোমোজিনিয়াছ প্ৰডাক্ট মানে হৈছে একে নিচিনা সামগ্ৰী, একে সামগ্ৰী বেলেগ বেলেগ প্ৰতিষ্ঠানবিলাকে প্ৰডাক্ট, যিবিলাক প্ৰডাক্ট থাকে, সামগ্ৰী থাকে, বেলেগ বেলেগ প্ৰতিষ্ঠানবিলাকে প্ৰডিউচ কৰে। উদাহৰণস্বৰূপে কৈছে অনলাইন শ্বপিং। অনলাইন শ্বপিং আপুনি ফ্লিপকাৰ্টতে কিনক অথবা আমাজনতে কিনক, সকলোবিলাক অনলাইন শ্বপিং যিটো প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানবিলাকে সকলোৱে কি কৰে, সমগোত্ৰীয় সামগ্ৰী, একেধৰণৰ সামগ্ৰী কি কৰাব আপোনাক ডেলিভাৰ দিব। লগতে কৈছে কৃষি বজাৰ, ঠিক তেনেকুৱাই। আৰু ইয়াতে আমি যি ছবিখনত দেখিছোঁ পাৰফেক্ট কম্পিটিটিভ মাৰ্কেট বা নিখুঁত প্ৰতিযোগিতামূলক বজাৰত যিটো ডায়েগ্ৰাম হয় সেইটো হয় এনেকুৱা, মূল্য থাকিব ৱাই আৰু ৱাই এক্সিছত আৰু পৰিমাণ থাকিব এক্স এক্সিছত। মন'পলিষ্টিক মাৰ্কেট, মন'পলিষ্টিক মাৰ্কেটৰ যিবিলাক বৈশিষ্ট্য, সেই বৈশিষ্ট্যবিলাক কেনেকুৱা হয়। প্ৰথমতে কৈছে যে দেয়াৰ আৰ লাৰ্জ নাম্বাৰ অফ বায়াৰ্ছ এজ ৱেল এজ চেলাৰ্ছ। ইয়াত বহুত বায়াৰ্ছ থাকিব বা ক্ৰেতা থাকিব আৰু বিক্ৰেতা থাকিব। এই বজাৰত the products are all similar but slightly differentiated in terms of taste and flavors. Example is toothpaste. আপোনালোকক এক্সাম্পলটো দিয়া হৈছে। ইয়াত কি হয়, সামগ্ৰীসমূহ একেধৰণৰ কিন্তু ৰং, সোৱাদ, আকাৰ, আকৃতি আৰু পেকিং সেইটো হ'ব পৃথক পৃথক। এতিয়া যদি আমি টুথপেষ্টৰ কথাটো ধৰি লওঁ, তেতিয়াহ'লে টুথপেষ্টত কি হয়, ডাবৰলাল দত্মঞ্জন, কোলগেট, পতঞ্জলি, এই সকলোবিলাক টুথপেষ্টতেই তাৰ আকাৰ, আকৃতি, ৰং আৰু যিটো ফ্লেভাৰ, সেই সকলোবিলাক কি হয়, ইটোতকৈ সিটো অকণমান হ'লেও পৃথক। তাৰপিছতে কৈছে যে ন' ৰেষ্ট্ৰিকশ্যনছ ইন এণ্ট্ৰি এণ্ড এক্সিট অফ নিউ ফাৰ্মছ। নতুন যিবিলাক প্ৰতিষ্ঠান থাকিব বা নতুন যিবিলাক ফাৰ্ম থাকিব, সেই ফাৰ্মবিলাকৰ প্ৰৱেশ আৰু প্ৰস্থানত কোনো বাধা নাথাকে। মন'পলিষ্টিক মাৰ্কেটত এখন নতুন প্ৰতিষ্ঠানে বিনা দ্বিধাই প্ৰৱেশ কৰিব পাৰে বা প্ৰস্থান কৰিব পাৰে। তাৰপিছতে কৈছে যে পাৰ্চিয়েল কণ্ট্ৰল অ'ভাৰ প্ৰাইচ, যিটো মূল্য, বজাৰখনত যি মূল্য চলি আছে, সেই মূল্যৰ ওপৰত সেই প্ৰতিষ্ঠানবিলাকৰ আংশিক দমনীয়তা আছে, অকণমান দমনীয়তা আছে, যে তেওঁলোকে সেইটো দমন কৰিব পাৰে প্ৰাইচটো। উদাহৰণস্বৰূপে ৰেষ্টুৰেণ্ট দিছে, চেলুলাৰ মাৰ্কেট দিছে। ৰেষ্টুৰেণ্ট এখন চহৰৰ ৰেষ্টুৰেণ্ট বহুত থাকিব আৰু তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰডাক্ট, একে নিচিনা বিভিন্ন ধৰণৰ প্ৰডাক্ট বিক্ৰী কৰিব।
ইয়াতে আপোনালোকে দেখিছে এক্স এক্সিছত আছে পৰিমাণ, ৱাই এক্সিছত আছে মূল্য, আৰু যিডাল MR আৰু MAR কাৰ্ভ আছে সেই কাৰ্ভ দুডাল কি হৈছে, ARডাল ওপৰলৈকে উঠি গৈছে আৰু MRডাল তললৈকে নামি আহিছে। অৰ্থাৎ মূল্য কম হ'লে তাৰ পৰিমাণটো বেছি হৈ যাব। তাৰপিছতে কৈছে একচেটিয়া বজাৰ, অৰ্থাৎ মন'পলি মাৰ্কেট। এই মন'পলি মাৰ্কেটত কৈছে যে প্ৰধান বৈশিষ্ট্য হৈছে ওৱান সেলাৰ, অনলি ওৱান সেলাৰ, লাৰ্জ নাম্বাৰ অফ বায়াৰ্ছ। বহুত ক্ৰেতা থাকিব, ক্ৰয় কৰা মানুহ থাকিব আৰু বিক্ৰী কৰা মানুহ থাকিব এজন। তাৰপিছতে কৈছে ৰেষ্ট্ৰিকশ্যন ইন এণ্ট্ৰি অফ নিউ ফাৰ্মছ। নতুন যিবিলাক প্ৰতিষ্ঠান থাকিব বা নতুন যিবিলাক ফাৰ্ম থাকিব সেই ফাৰ্মবিলাক প্ৰৱেশত বাধা আছে। আৰু কৈছে ফুল কণ্ট্ৰল অভাৰ প্ৰাইচ। মন'পলি মাৰ্কেটত যিহেতু এজন সেলাৰ থাকিব, গতিকে তেওঁ নিজৰ ইচ্ছামতেই প্ৰাইচটো কণ্ট্ৰল কৰিব। ইয়াতে কৈছে মূল্যৰ ওপৰত সম্পূৰ্ণ দমনীয়তা আছে। প্ৰাইচ ডিটাৰমাইনাৰ, যদি সেই মানুহজনৰ মূল্যৰ ওপৰত সম্পূৰ্ণ দমনীয়তা আছে, অবভিয়াছলি সেই প্ৰতিষ্ঠানটোৱে কি হ'ব, মূল্য নিৰ্ধাৰক হ'ব। তেওঁলোকে যিটো মূল্য নিৰ্ধাৰণ কৰিব সেইটোৱেই হ'ব সেই বস্তুটোৰ MRP। উদাহৰণস্বৰূপে দিছে মাইক্ৰ'ছফ্ট কোম্পানী। মাইক্ৰ'ছফ্ট কোম্পানী হৈছে এনেকুৱা এটা কোম্পানী য'ত 75% শ্বেয়াৰ আছে তেওঁলোকৰ, আৰু তেওঁলোকেই এনেকুৱা এটা প্ৰতিষ্ঠান যিয়ে টেকন'লজিকেল মাৰ্কেটত, টেকন'লজিকেল যিটো মাৰ্কেট সেই মাৰ্কেটত তেওঁলোকৰ একচেটিয়া বজাৰ এখন আছে, তেওঁলোকে আধিপত্য কৰি আছে। সেইবাবেই তেওঁলোকে যিটো মূল্য নিৰ্ধাৰণ কৰিব সেই মূল্যতেই কনজিউমাৰ্ছবিলাকে ক্ৰয় কৰিব লাগিব, গ্ৰাহকসকলে ক্ৰয় কৰিব লাগিব। একচেটিয়া বজাৰত এইটোৱেই আটাইতকৈ ডাঙৰ বৈশিষ্ট্য বা প্ৰধান বৈশিষ্ট্য যে একচেটিয়া বজাৰত কেৱল এজন সেলাৰ থাকিব আৰু ক্ৰেতা বা বায়াৰ্ছ বহুত থাকিব, আৰু সেইবাবেই মূল্যটো কণ্ট্ৰল কৰে ফাৰ্মখনে বা প্ৰতিষ্ঠানখনে। তাৰপিছত আহিছোঁ অলিগ'পলিলৈকে। ইয়াত অলিগ'পলিলৈকে যোৱাৰ আগত আমি মন'পলি মাৰ্কেটৰ যিডাল কাৰ্ভ সেই কাৰ্ভডাল চাই লৈছোঁ। ইয়াতে MR আৰু AR দুয়োটাও কি হৈছে, সমান সমান হৈ আছে, আৰু ৱাই এক্সিছত আছে মূল্য, এক্স এক্সিছত আছে পৰিমাণ। ইয়াতে ARটো কি হৈছে, গ্ৰেটাৰ হৈছে। অলিগ'পলি বজাৰ, অলিগ'পলি বজাৰত কৈছে ফিউ সেলাৰ্ছ এণ্ড লাৰ্জ নাম্বাৰ অফ বায়াৰ্ছ। বিক্ৰেতা হ'ব 2-3জন আৰু ক্ৰেতা মানে ক্ৰয় কৰা মানুহ হ'ব বহুত। এভৰি ফাৰ্ম কেন প্ৰডিউচ হোমোজেনিয়াছ অৰ ডিফাৰেঞ্চিয়েটেড প্ৰডাক্ট। প্ৰত্যেকখন ফাৰ্মেই বা প্ৰত্যেকখন প্ৰতিষ্ঠানেই সমগোত্ৰীয় মানে সাদৃশ্য একে ধৰণৰ সামগ্ৰী প্ৰডিউচ কৰিব পাৰে, উৎপাদন কৰিব পাৰে, বা পৃথক পৃথক সামগ্ৰীও প্ৰস্তুত কৰিব পাৰে। এভৰি ফাৰ্ম ইজ ইণ্টাৰডিপেণ্ডেণ্ট অন ইচ আদাৰ ইন ৰেচপেক্ট অফ প্ৰাইচ। মূল্যৰ ক্ষেত্ৰত সকলো প্ৰতিষ্ঠানেই এখনে আনখনৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে দিছে অটোমোবাইল, যি গাড়ীৰ কোম্পানী, সেই গাড়ীৰ কোম্পানীটো ইয়াত কি কৰিছে, টাটা, হোণ্ডা, TVS, য়ামাহা, এই সকলোবিলাক যিমানবিলাক অটোমোবাইল কোম্পানী আছে সেই অটোমোবাইল কোম্পানীবিলাকে কি কৰে, ক্ৰেতাক একেধৰণৰ সমগোত্ৰীয় যিবিলাক প্ৰডাক্ট সেই সমগোত্ৰীয় সামগ্ৰীবিলাক দিব পাৰে, নতুবা সামান্য পৃথক পৃথক সামগ্ৰীও কি কৰিব পাৰে, বজাৰলৈকে উলিয়াই দিব পাৰে। আৰু এটা কথা কৈছে যে ইয়াতে মূল্যৰ ওপৰত সকলো ফাৰ্মেই এখনে আনখনৰ ওপৰত নিৰ্ভৰশীল। এখনে যদি দাম কমাই দিয়ে তেতিয়াহ'লে তেওঁ আৰু অকণমান ফিচাৰ্ছ দি বা আৰু অকণমান ফেচিলিটি দি আন এটা প্ৰডাক্ট তেওঁ ভাল কৰি উলিয়াই দিব পাৰে বজাৰত, যাৰ বাবে তেওঁ প্ৰাইচটো অকণমান বঢ়াই দিব পাৰে। আপোনালোকে হয়তো জানে যে প্ৰাইচ বেছি হ'লেও মানুহে যদি গুড কোৱালিটি হয় তেতিয়াহ'লে মানুহে ক্ৰয় কৰে। তো ঠিক তেনেকুৱাকেই ইয়াতে চিমেণ্ট কোম্পানীটোৰ কথা কৈছে যে টপচেম, ডালমিয়া, ষ্টাৰ চিমেণ্ট, এই সকলোবিলাকে এখন কম্পিটিটিভ মাৰ্কেটত থকাৰ কাৰণে তেওঁলোকে কি কৰিছে, এখনে আনখনতকৈ প্ৰফিট মেক্সিমাইজেশ্যনৰ বাবে এখনে আনখনতকৈ ওপৰত যাবলৈ বা এখনে আনখনতকৈ ভাল প্ৰডাক্ট মাৰ্কেটত চেল কৰিবলৈ কেতিয়াবা প্ৰাইচটো কমাই দিয়ে। প্ৰাইচ কমাই দি তেওঁলোকে ছাপ্লাইটো বেছি দিবলগীয়া হয়, প্ৰাইচ কমাই দিলে ডিমাণ্ডটো বেছি হ'ব, যাৰ বাবে তেওঁলোকৰ প্ৰফিট মেক্সিমাইজেশ্যন হ'ব। অথবা তেওঁলোকে যদি এটা ভাল প্ৰডাক্ট বিক্ৰী নকৰি কম ৰেটত বেছি প্ৰডাক্ট বা বেছি সামগ্ৰী ছাপ্লাই দিব খোজে, তেতিয়াহ'লেও কি হ'ব, তেওঁলোকৰ প্ৰফিট মেক্সিমাইজেশ্যনটো কমি থাকিব। কাৰণ মানুহে সদায় গুড কোৱালিটি বিচাৰে। এতিয়া
অলিগপলি বজাৰত মনত ৰাখিব অলিগপলি বজাৰৰ যদি উদাহৰণ আহে তেতিয়াহ'লে আপোনালোকে অটোমোবাইল চিমেণ্ট এনেকুৱা ধৰণৰ উদাহৰণ হিচাপে দি দিব এক্সাম্পল হিচাপে এটা উদাহৰণ দিয়াই আছে ইয়াতে এইটো হৈছে দ্য চেলুলাৰ ইণ্ডাষ্ট্ৰি ইজ এন এক্সাম্পল অফ হুইচ অফ দ্য ফলোয়িং মনোপলিষ্টিক কম্পিটিশ্যন মনোপলি পাৰফেক্ট কম্পিটিশ্যন অলিগপলি ইয়াত কৈছে যে চেলুলাৰ ইণ্ডাষ্ট্ৰি বুলি কোৱাৰ লগে লগে এয়াৰটেল ভোডাফোন জিঅ' এইবিলাক হৈছে চেলুলাৰ ইণ্ডাষ্ট্ৰি আৰু এই ইণ্ডাষ্ট্ৰিবিলাক বহুত বেছি নাই খুব বেছি 4-5 এনেকুৱাকৈ আছে আৰু এই যিকেইটা ইণ্ডাষ্ট্ৰি আছে এই ইণ্ডাষ্ট্ৰিকেইটাই গোটেই ভাৰতবৰ্ষখনতে কি কৰিছে আধিপত্য কৰি আছে আৰু সেইবাবেই তেওঁলোকে যিটো প্ৰাইচ নিৰ্ধাৰণ কৰে সেই প্ৰাইচটোতে আমি কনজিউমাৰে ল'বলগীয়া হয় ইয়াত কৈছে যে ইন দ্য চেলুলাৰ ইণ্ডাষ্ট্ৰি দেয়াৰ আৰ 3-5 ডমিনেণ্ট ফাৰ্মছ তেওঁলোকে আধিপত্য কৰিছে তেওঁলোকে অধিকাৰ কৰি আছে এয়াৰটেল ভোডাফোন এণ্ড জিঅ' দিজ আৰ দ্য প্ৰাইচ ছেটাৰ্ছ তেওঁলোকে প্ৰাইচটো নিৰ্ধাৰণ কৰে এণ্ড কনজিউমাৰ্ছ হেভ এ লিমিটেড চইচ আৰু কনজিউমাৰৰ হাতত মাত্ৰ কেইটামান চইচে থাকে কেইটামান মাত্ৰ সুবিধা থাকে আৰু তাৰ পৰাই তেওঁলোকে চইচ কৰিবলগীয়া হয় নিজৰ পচন্দ অনুসৰি যিকোনো এটা চইচ কৰিবলগীয়া হয় এই ভোডাফোন এয়াৰটেল জিঅ' এই সকলোবিলাক ইণ্ডাষ্ট্ৰি বৰ্তমান ভাৰতবৰ্ষত এখন বজাৰ আধিপত্য কৰি আছে এইটো হৈছে অলিগপলি মনত ৰাখিব ইয়াতে যিহেতু আমাক দিয়েই দিছে যে 3ৰ পৰা 5খনলৈকে ফাৰ্ম থাকে বা প্ৰতিষ্ঠান থাকে যিয়ে এইটো ডমিনেণ্ট কৰি ৰাখে বা আধিপত্য কৰি ৰাখে এই বৈশিষ্ট্যবিলাকলৈ চালে এই চাৰিওটা বজাৰৰ বৈশিষ্ট্যকেইটালৈ চালে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব আপোনালোকে বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব দিব যে আপোনালোকে ডিফাৰেঞ্চটো ক'ত পাই আছে তো নেক্সট আহিছোঁ আমি হোলচেল মাৰ্কেট আৰু ৰিটেইল মাৰ্কেটলৈকে পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ পাইকাৰী বজাৰ হৈছে ক্ৰেতাই পোনপটীয়াকৈ উৎপাদনকাৰী বা উদ্যোগৰ পৰা সামগ্ৰীসমূহ কিনে আৰু খুচুৰা বিক্ৰেতাক বিক্ৰী কৰি দিয়ে পাইকাৰী বজাৰত কেৱল এক ধৰণৰ বস্তুহে সদায় উপলব্ধ হয় এতিয়া পাইকাৰী বজাৰ বা হোলচেল মাৰ্কেট বুলি ক'লে আপোনালোকক উদাহৰণস্বৰূপে মই চেণ্ডেলৰ উদাহৰণটো দিছোঁ যেনে বাটা কোম্পানীৰ যি চেণ্ডেল সেই বাটা কোম্পানীৰ চেণ্ডেলটো তেওঁলোকে কি কৰে ফেক্টৰীৰ পৰা ক্ৰয় কৰে আৰু ফেক্টৰীৰ পৰা ক্ৰয় কৰে তেওঁলোকে কেৱল এটা প্ৰডাক্ট বা এটা সামগ্ৰী যিকোনো এটা সামগ্ৰী তেওঁলোকে ক্ৰয় কৰি আনে আৰু তেওঁলোকৰ ষ্ট'ৰত জমা কৰে আৰু সেই ষ্ট'ৰৰ পৰা তেওঁলোকে ৰিটেইলাৰক সেইটো ছাপ্লাই দিয়ে অৰ্থাৎ ৰিটেইলাৰে এজন কনজিউমাৰ হৈ তেওঁৰ পৰা বস্তুখিনি আনি লয় যদি এজন হোলচেল মাৰ্কেটৰ প্ৰডাকশ্যন কৰা জেগাৰ পৰা যদি হোলচেলাৰ এজনে সেই গোটেইখিনি বাটাৰ 2000 যোৰ চেণ্ডেল কিনি আনিলে আৰু ৰিটেইলাৰক তেওঁ 1000 যোৰ চেণ্ডেল দিলে তেতিয়া সেই 1000 যোৰ চেণ্ডেল ৰিটেইলাৰক দিবলৈ হ'লে তেওঁ কি কৰিব লাগিব ৰিটেইলাৰক ফ'ৰ্চ কৰিব লাগিব কিন্তু ৰিটেইলাৰে যেতিয়া এজন কনজিউমাৰক বিক্ৰী কৰিবলগীয়া হয় তেতিয়াহ'লে ৰিটেইলাৰে কনজিউমাৰক ফ'ৰ্চ কৰিব নালাগে ইয়াৰ কাৰণটো হৈছে কাৰণ ৰিটেইলাৰত বা এজন খুচুৰা বিক্ৰী কৰা মানুহৰ হাতত বহুত অপশ্যন থাকে তাৰ পৰা গ্ৰাহকে নিজ ইচ্ছামতে বাছি ল'ব পাৰে এতিয়া খুচুৰা বজাৰটো হৈছে আপোনালোকে গমেই পাইছে যে খুচুৰা বজাৰত হৈছে য'ত ক্ৰেতাই পাইকাৰীৰ পৰা কিনি আনি সাধাৰণ গ্ৰাহক বা উপভোক্তাক বিক্ৰী কৰে ইয়াত বহুতো ধৰণৰ বস্তু একেলগে থাকে বাটা থাকিব চেণ্ডেলৰ যদি চাওঁ আমি বাটা থাকিব খাদিমছ থাকিব জেভিয়াৰ থাকিব এক্সেট্ৰা তো এনেকুৱাকৈ তেওঁ বহুত ধৰণৰ বস্তু তেওঁ সজাই থ'ব আৰু তাৰ পৰা কাষ্টমাৰে নিজৰ ইচ্ছামতে চইচ কৰিব কিন্তু হোলচেল মাৰ্কেটত যিহেতু তেওঁ এটা প্ৰডাক্টেই ফেক্টৰীৰ পৰা প্ৰডাকশ্যন হোৱা জেগাৰ পৰা কিনিব সেইবাবে তেওঁ কি কৰিবলগীয়া হয় পাইকাৰীয়ে খুচুৰা বিক্ৰী কৰা মানুহজনক ফ'ৰ্চ কৰিবলগীয়া হয় এইটোৱেই হৈছে হোলচেল মাৰ্কেট আৰু ৰিটেইল মাৰ্কেটৰ ডিফাৰেঞ্চ তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টি ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু অনাগত ভিডিঅ'বোৰ পাবলৈ চাই থাকিব এডুকেয়াৰ কম্পিটিটিভ চেনেল লগতে এডুকেয়াৰ কম্পিটিটিভ চেনেলৰ এটি টেলিগ্ৰাম চেনেল আছে আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে টেলিগ্ৰাম চেনেলত চাই থাকিব থেংক ইউ